যোগাযোগ কৰি আছে এতিয়াও টেলিফোনত কথা পাতি কাৰোবাৰ লগত মই নাম আৰু এনেকুৱা নকওঁ পদবী কিন্তু আপোনালোকে দেখিব বহাগ বিহুৰ আশে পাশে কেইবাটাও ৰাজনৈতিক দলৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ নেতাই আমাৰ দলত যোগদান কৰিব মই ইমান ডিটেইলছত যাব বিচৰা নাই কাৰণ এনেই কৈ দিলে তেওঁলোকেও অশান্তি পাব কিন্তু জইন যে কৰিব বহাগ বিহুৰ আশে পাশে এইটো খাটাং আমাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিকো তেখেতসকলে কাইলৈ নিমন্ত্ৰণ কৰিছে আৰু আমি যাম আমাৰ দুগৰাকী সাংসদ বাহিৰত আছে মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমি তিনিজন কাইলৈ তেখেতক লগ পাবলৈ যাম ARDF থাকিলেতো আমি নাযাম ARDF নাথাকে বুলি গম পোৱাৰ কাৰণে আমি যাম সেইখিনি আলোচনা হোৱাৰ পাছত ক'ম এতিয়া কি ধৰণৰ আলোচনাটো হ'ব এতিয়া আগতীয়াকৈতো পূৰ্বানুমান কৰাটো সম্ভৱ নহয় বুজাবুজি হ'লে চবতে বুজাবুজি হ'ব যেতিয়া ৰাজনৈতিক দলবিলাকৰ মাজত বুজাবুজি হ'ব সব কথাত বুজাবুজি হ'ব আসনতো বুজাবুজি হ'ব চৰকাৰ বনোৱাত বুজাবুজি হ'ব ইলেকশ্যন খেলাত বুজাবুজি হ'ব কমন মিনিমাম প্ৰগ্ৰেম হ'ব সব বুজাবুজি হ'ব ইয়াৰ আগতে যেতিয়া চৰাইদেউত আমাৰ এক্সটেণ্ডেড এক্সিকিউটিভ হৈছিলে তেতিয়াও জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈ থৈ গৈছে কালিও জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈ দিছে যি ক'ব লাগে তাৰপাছত আৰু মই ক'বলগীয়া আছে বুলি ভবা নাই আপোনাৰ নেতৃত্বতে ২৬ত নিৰ্বাচন আমি সামূহিকভাৱে খেলিম মই অকলে গোটেই অসমৰ ১২৬টা সমষ্টিত ইলেকশ্যন জিকাই দিম বুলি কোৱাটো বিজেপিয়ে ক'ব পাৰে সেইটো আমি কংগ্ৰেছত নকওঁ আমাৰ বুথ প্ৰেচিডেণ্টৰো দায়িত্ব থাকিব মণ্ডলৰ দায়িত্ব থাকিব ব্লক জিলা মহিলা সেৱা দল ইউথ NSY আমাৰ যিমান দলৰ কৰ্মী নেতা আছে সংঘবদ্ধ প্ৰচেষ্টাৰে আমি এইবাৰ সাম্প্ৰদায়িক বিভাজনকামী শক্তিৰ বিৰুদ্ধে যুঁজাৰ কালি আমি সংকল্প লৈছোঁ নিশ্চিতভাৱে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে অতি কমেও 6 মাহৰ আগত আমি সকলো ধৰণৰ নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাবিলাক সমাপ্ত কৰি প্ৰাৰ্থীসকলক 6 মাহৰ আগতে ফিল্ডত নমাই যোগাযোগ কৰি আছে এতিয়াও টেলিফোনত কথা পাতি কাৰোবাৰ লগত মই নাম আৰু এনেকুৱা নকওঁ পদবী কিন্তু আপোনালোকে দেখিব বহাগ বিহুৰ আশে পাশে কেইবাটাও ৰাজনৈতিক দলৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ নেতাই আমাৰ দলত যোগদান কৰিব মই ইমান ডিটেইলছত যাব বিচৰা নাই কাৰণ এনেই কৈ দিলে তেওঁলোকেও অশান্তি পাব কিন্তু জইন যে কৰিব বহাগ বিহুৰ আশে পাশে এইটো খাটাং আমাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিকো তেখেতসকলে কাইলৈ নিমন্ত্ৰণ কৰিছে আৰু আমি যাম আমাৰ দুগৰাকী সাংসদ বাহিৰত আছে মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমি তিনিজন কাইলৈ তেখেতক লগ পাবলৈ যাম ARDF থাকিলেতো আমি নাযাম ARDF নাথাকে বুলি গম পোৱাৰ কাৰণে আমি যাম সেইখিনি আলোচনা হোৱাৰ পাছত ক'ম এতিয়া কি ধৰণৰ আলোচনাটো হ'ব এতিয়া আগতীয়াকৈতো পূৰ্বানুমান কৰাটো সম্ভৱ নহয় বুজাবুজি হ'লে চবতে বুজাবুজি হ'ব যেতিয়া ৰাজনৈতিক দলবিলাকৰ মাজত বুজাবুজি হ'ব সব কথাত বুজাবুজি হ'ব আসনতো বুজাবুজি হ'ব চৰকাৰ বনোৱাত বুজাবুজি হ'ব ইলেকশ্যন খেলাত বুজাবুজি হ'ব কমন মিনিমাম প্ৰগ্ৰেম হ'ব সব বুজাবুজি হ'ব ইয়াৰ আগতে যেতিয়া চৰাইদেউত আমাৰ এক্সটেণ্ডেড এক্সিকিউটিভ হৈছিলে তেতিয়াও জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈ থৈ গৈছে কালিও জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈ দিছে যি ক'ব লাগে তাৰপাছত আৰু মই ক'বলগীয়া আছে বুলি ভবা নাই আপোনাৰ নেতৃত্বতে ২৬ত নিৰ্বাচন আমি সামূহিকভাৱে খেলিম মই অকলে গোটেই অসমৰ ১২৬টা সমষ্টিত ইলেকশ্যন জিকাই দিম বুলি কোৱাটো বিজেপিয়ে ক'ব পাৰে সেইটো আমি কংগ্ৰেছত নকওঁ আমাৰ বুথ প্ৰেচিডেণ্টৰো দায়িত্ব থাকিব মণ্ডলৰ দায়িত্ব থাকিব ব্লক জিলা মহিলা সেৱা দল ইউথ NSY আমাৰ যিমান দলৰ কৰ্মী নেতা আছে সংঘবদ্ধ প্ৰচেষ্টাৰে আমি এইবাৰ সাম্প্ৰদায়িক বিভাজনকামী শক্তিৰ বিৰুদ্ধে যুঁজাৰ কালি আমি সংকল্প লৈছোঁ নিশ্চিতভাৱে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে অতি কমেও 6 মাহৰ আগত আমি সকলো ধৰণৰ নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাবিলাক সমাপ্ত কৰি প্ৰাৰ্থীসকলক 6 মাহৰ আগতে ফিল্ডত নমাই